নমস্কাৰ, মোৰ নাম ডক্টৰ চিমন বৰদলৈ। আমাৰ সংস্থাটোৰ নাম হ'ল ৰুৰেল উমেন আপলিফমেণ্ট এছ'চিয়েশ্যন অফ আছাম, যোনটোক আমি গ্ৰাম্য মহিলা বিকাশ সংস্থা অসম বুলিও কওঁ। আজি আমি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল বুক ট্ৰাষ্ট, শিক্ষা মন্ত্ৰালয়, ভাৰত চৰকাৰ, আমি প্ৰথমবাৰৰ কাৰণে আগবঢ়াবলৈ ওলাইছোঁ এখন বুক ফেয়াৰ, গ্ৰন্থমেলা ডুমডুমাবাসীৰ কাৰণে। আমি আশা কৰোঁ ইয়াতে যেন ষ্টুডেণ্টছখিনি আৰু যোনখিনি গ্ৰন্থপ্ৰেমী যেন আহে আৰু অংশগ্ৰহণ কৰে। এই ডুমডুমাত বুক ফেয়াৰখন হ'ব 30 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে, ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 8 বজালৈকে মুকলি থাকিব। আপোনালোকে আহক, অংশগ্ৰহণ কৰক। ইয়াতে আপোনালোকে বিভিন্ন কিতাপো পাব আৰু আপোনালোকে ইয়াতে বিভিন্ন দিনত বিভিন্ন কালচাৰেল প্ৰগ্ৰামো হ'ব। আমি এইটো কৈয়ে আপোনালোকক অনুৰোধ কৰিম যেন আপোনালোকে এই বুক ফেয়াৰখনত আহক আৰু সহযোগ কৰক আমাৰ বাবে। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী সূৰ্য কুমাৰ বৰদলৈ। মই ৰুৰেল উইমেন আপলিফমেণ্ট এছ'চিয়েশ্যন অফ আছাম, যিটো অসমীয়াত গ্ৰাম্য মহিলাৰ বিকাশ সংস্থাৰ অধীনৰ মই অধ্যক্ষ কাৰ্যনিৰ্বাহ কৰি আছোঁ। আমি এই সংস্থাৰ জৰিয়তে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ অধীনস্থ নেশ্যনেল বুক ট্ৰাষ্ট ইণ্ডিয়াৰ জৰিয়তে আমি ডুমডুমাবাসীৰ কাৰণে এখন অহা 30 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈকে এখন 10-দিনীয়া গ্ৰন্থমেলা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। এই গ্ৰন্থমেলাখনৰ মুখ্য উদ্দেশ্য হৈছে গ্ৰন্থপ্ৰেমী ৰাইজৰ মাজত গ্ৰন্থ পঢ়া, বিশেষকৈ আমাৰ ওপৰ অসমৰ অধ্যুষিত জনজাতি, চাহ জনগোষ্ঠী বা অন্যান্য জনজাতীয়সকলৰ মাজত আমাৰ শিক্ষাৰ প্ৰসাৰটো কৰিবৰ কাৰণে আমি বিশেষভাৱে গুৰুত্ব দি আমি ভাৰত চৰকাৰক অনুৰোধ কৰিছিলোঁ যে ডুমডুমাবাসী এইটো অতি প্ৰয়োজন। গতিকে আমি সদৌ গ্ৰন্থপ্ৰেমী ৰাইজক আমি এই গ্ৰন্থমেলালৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আমাক সহায় সহযোগিতা আগবঢ়াওক আৰু ভৱিষ্যতে যাতে আমি বিভিন্ন দিশৰ পৰা এনেধৰণৰ গ্ৰন্থমেলা অনুষ্ঠিত কৰিব পাৰোঁ। আৰু মই বিশেষ অনুৰোধ কৰিম ছাত্ৰ ছাত্ৰীসকলক বা যিসকল সংস্কৃতিবান ছাত্ৰ ছাত্ৰী আছে, তেখেতলোকে আমাৰ কাৰ্যসূচী 10-দিনীয়া কাৰ্যসূচীত আমাৰ সাংস্কৃতিক অনুষ্ঠান বা আমাৰ যিবিলাক প্ৰতিযোগিতামূলক অনুষ্ঠান হ'ব, সেইবিলাকক অংশগ্ৰহণ কৰিলে আমি তেখেতলোকক আমি এটা মাননি, লগতে এখন ভাৰত চৰকাৰৰ মাননি পত্ৰ আদি আগবঢ়াব পাৰিম। গতিকে সকলোকে মই আমাক সহায় সহযোগ কৰি এই গ্ৰন্থমেলাবিলাকখনৰ কৃতকাৰ্যত যাতে অৰিহণা যোগায়। সদৌ শেষত সকলো ডুমডুমাবাসীলৈ মই সকলো ৰাইজলৈকে, গ্ৰন্থপ্ৰেমী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ। ধন্যবাদ। আচলতে অহা কাইলৈ অৰ্থাৎ 30 জানুৱাৰীৰ পৰা অহা 8 ফেব্ৰুৱাৰীলৈ আমাৰ ডুমডুমা নগৰ খেলপথাৰত প্ৰথমবাৰৰ বাবে এখনি গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। গ্ৰাম্য মহিলা বিকাশ সংস্থা অসম, নেশ্যনেল বুক ট্ৰাষ্ট আৰু ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ সৌজন্যত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰন্থমেলাত আমি ডুমডুমা শতদল শাখা সাহিত্য সভাই আমি শুভেচ্ছামূলক সহযোগ আগবঢ়াইছোঁ। আমি এই বক্তব্যৰ দ্বাৰা আমি ডুমডুমা অঞ্চলৰ সমূহ গ্ৰন্থপ্ৰেমী ৰাইজক এই গ্ৰন্থমেলাত উপস্থিত থাকি লগে লগে ছাত্ৰ ছাত্ৰীসকলক এই গ্ৰন্থমেলাৰ পৰা গ্ৰন্থ ক্ৰয় কৰি বৌদ্ধিক যাত্ৰাত তেওঁলোকক আমি সহযোগিতা কামনা কৰিছোঁ। সমগ্ৰ বৃহত্তৰ ডুমডুমা অঞ্চলৰ ছাত্ৰ ছাত্ৰী আৰু গ্ৰন্থপ্ৰেমী ৰাইজে যাতে 30 জানুৱাৰীৰ পৰা 8 ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'ব লগা এই গ্ৰন্থমেলাত উপস্থিত থাকি আমাৰ এই গ্ৰন্থমেলাৰ যিটো অনুষ্ঠান তাত সফল কৰি তোলে।